অপশ্যনটি আজিৰ তাৰিখ 2 মে 2025 বৰ্ষ প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে মৰমৰ সন্তানসকল একান্তত বহি নিজৰ সৈতে কথা পাতা। মই অবিনাশী আত্মা পিতাৰ পৰা শুনো, এইটো অভ্যাস কৰা। আৰু আজিৰ প্ৰশ্ন, যিসকল সন্তান স্মৃতিত থকাৰ ক্ষেত্ৰত অমনোযোগী তেওঁলোকৰ মুখেৰে কেনেকুৱা কথা উচ্চাৰিত হয়? পিতাই উত্তৰত কৈছে, তেওঁলোকে কয়, মই শিৱ বাবাৰ সন্তান হওঁৱেই, স্মৃতিতে আছো, কিন্তু বাবাই কয় সেয়া সকলো মিছা কথা, অমনোযোগিতা। এই ক্ষেত্ৰতো পুৰুষাৰ্থ কৰিব লাগে। ৰাতিপুৱা উঠি নিজক আত্মা বুলি বুজি বহি যাব লাগে, বাৰ্তালাপ কৰিব লাগে। আত্মাইহে বাৰ্তালাপ কৰে। এতিয়া তোমালোক দেহী অভিমানী হোৱা, দেহী অভিমানী সন্তানেহে স্মৃতিত থকাৰ খতিয়ান ৰাখিব, কেৱল জ্ঞানৰ মিথ্যা ভাষণ দি নাথাকিব। আৰু আজিৰ গীত, মুখৰা দেখলে প্ৰাণী অপনি দিল দৰ্পণ মে, অৰ্থাৎ নিজৰ অন্তৰ দৰ্পণত চেহেৰা চাই লোৱা প্ৰাণী। অপশ্যনটি আত্মিক সন্তানসকলক বুজোৱা হৈছে যে প্ৰাণ আত্মাক কোৱা হয়। এতিয়া পিতাই আত্মাসকলক বুজায় যে এই গীতটিটো ভক্তি মাৰ্গৰ। এয়াতো কেৱল ইয়াৰ সাৰমৰ্ম বুজোৱা হয়। এতিয়া তোমালোক যেতিয়া ইয়াত বহা তেতিয়া নিজক আত্মা বুলি বুজি বহিবা। পিতাই কৈছে যে এতিয়া পিতাই আত্মাসকলক বুজায় যে এই গীতটিটো ভক্তি মাৰ্গৰ। এয়াতো কেৱল ইয়াৰ সাৰমৰ্ম বুজোৱা হয়। এতিয়া তোমালোক যেতিয়া ইয়াত বহা তেতিয়া নিজক আত্মা বুলি বুজিবা। দেহৰ বোধ এৰি দিব লাগে। মই আত্মা অতি সূক্ষ্ম বিন্দু, মই এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ। এই আত্মাৰ জ্ঞান কাৰো নাই। এয়া পিতাই বুজায় যে নিজক আত্মা বুলি বুজা, মই সূক্ষ্ম আত্মা। আত্মাইহে এই শৰীৰৰ দ্বাৰা গোটেই ভূমিকা পালন কৰে। তেতিয়া দেহ অভিমান আঁতৰি যাব। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। আমি আত্মাসকল এই গোটেই নাটকৰ ভাৱৰীয়া। উচ্চতকৈও উচ্চ ভাৱৰীয়া হৈছে পৰমপিতা পৰমাত্মা। বুদ্ধিত থাকে তেওঁ পৰমাত্মা, অতি সূক্ষ্ম বিন্দু। তেওঁৰ গুণ গৰিমা কিমান শ্ৰেষ্ঠ। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হওঁতে সূক্ষ্ম বিন্দু। আমি আত্মাসকলো সূক্ষ্ম বিন্দু। দিব্য দৃষ্টি অবিহনে আত্মাক প্ৰত্যক্ষ কৰিব নোৱাৰি। এই নতুন নতুন কথাবোৰ তোমালোকে এতিয়া শুনি আছা। জগতৰ লোকে কি জানে? তোমালোকৰ মাজতো বহুত কম আছে যিয়ে যথাৰ্থ ৰীতিৰে বুজি পায় আৰু বুদ্ধিত থাকে যে মই আত্মা অতি সূক্ষ্ম বিন্দু। আমাৰ পিতা এই ড্ৰামাৰ মুখ্য ভাৱৰীয়া। উচ্চতকৈও উচ্চ ভাৱৰীয়া হৈছে পিতা, পাছত বেলেগ বেলেগ আহে। তোমালোকে জানা যে পিতা জ্ঞানৰ সাগৰ হয়, কিন্তু শৰীৰৰ অবিহনেতো জ্ঞান শুনাব নোৱাৰে। শৰীৰৰ দ্বাৰাহে কথা ক'ব পাৰে। অশৰীৰী হলে কৰ্মেন্দ্ৰিয়সমূহ পৃথক হৈ যায়। ভক্তি মাৰ্গতটো দেহধাৰী সকলকে সোঁৱৰণ কৰে। পৰমপিতা পৰমাত্মাৰ নাম ৰূপ দেশ কালকেই নাজানে, কেৱল কৈ দিয়ে পৰমাত্মা নাম ৰূপৰ পৰা উদ্ধত। পিতাই বুজায়, ড্ৰামা অনুসৰি তোমালোক যিসকল প্ৰথম নম্বৰৰ শতপ্ৰধান আছিলা, তোমালোকেই পুনৰ শতপ্ৰধান হ'ব লাগে। তমোপ্ৰধানৰ পৰা শতপ্ৰধান হ'বৰ কাৰণে তোমালোকেই আকৌ এইটো অৱস্থা মজবুত কৰি ৰাখিব লাগে যে আমি আত্মা। আত্মাই এই শৰীৰৰ দ্বাৰা কথা কয়। আত্মাত জ্ঞান আছে। এই জ্ঞান আন কাৰো বুদ্ধিত নাই যে আত্মাত 84 জন্মৰ ভূমিকা অবিনাশী ৰূপত নিহিত হৈ আছে। এইবোৰ বহুত নতুন নতুন কথা। একান্তত বহি নিজৰ সৈতে এনেকুৱা কথা পাতিব লাগে, মই আত্মা পিতাৰ পৰা শুনি আছো। ধাৰণা মই অৰ্থাৎ আত্মাই কৰোঁ। আত্মাতেই ভূমিকা নিহিত হৈ আছে। মই আত্মা অবিনাশী। এয়া ভিতৰত মন্থন কৰিব লাগে। মই তমোপ্ৰধানৰ পৰা শতপ্ৰধান হ'ব লাগে। দেহ অভিমানী মনুষ্যৰ আত্মাৰো জ্ঞান নাই। পিতাই কৈছে, দেহ অভিমানী মনুষ্যৰ আত্মাৰো জ্ঞান নাই। কিমান ডাঙৰ ডাঙৰ কিতাপ নিজৰ লগত ৰাখে, কিমান যে অহংকাৰ। এইখন হয়ে তমোপ্ৰধান সৃষ্টি। উচ্চতকৈ উচ্চ আত্মাটো কোনো নাই।
তোমালোকে জানা যে এতিয়া আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই কথাটি ভিতৰত মন্থন কৰিব লাগে। জ্ঞান শুনাওতাটো বহুত আছে, কিন্তু স্মৃতিত নাথাকে। ভিতৰি সেই অন্তৰ্মুখী অৱস্থা থাকিব লাগে। আমি পিতাৰ স্মৃতিৰে পতিতৰ পৰা পাৱন হ'ব লাগে, কেৱল পণ্ডিত হ'ব নালাগে। ইয়াৰ ওপৰত এজন পণ্ডিতৰ উদাহৰণো আছে। মাতাসকলক কৈছিল যে ৰাম ৰাম বুলি কৈ থাকিলে পাৰ হৈ যাবা। গতিকে এনেকুৱা মিথ্যা ভাষণ দিওঁতা হ'ব নালাগে। এনেকুৱা বহুত আছে, বহুত ভালকৈ বুজায়। কিন্তু কিতাপৰ পিতাই আজি কৈছে যে আমি পিতাৰ স্মৃতিৰে পতিতৰ পৰা পাৱন হ'ব লাগে, কেৱল পণ্ডিত হ'ব নালাগে। ইয়াৰ ওপৰত এজন পণ্ডিতৰ উদাহৰণো আছে যে মাতাসকলক কৈছিল যে ৰাম ৰাম বুলি কৈ থাকিলে পাৰ হৈ যাবা। গতিকে এনেকুৱা মিথ্যা ভাষণ দিওঁতা হ'ব নালাগে। এনেকুৱা বহুত আছে, বহুত ভালকৈ বুজায়, কিন্তু পিতাৰ স্মৃতি নাই। গোটেই দিন দেহ অভিমানত থাকে। নহ'লেতো বাবালৈ খতিয়ান পঠিয়াব লাগে যে মই এইটো সময়ত উঠো, ইমান পিতাক স্মৰণ কৰোঁ। একো বাতৰি নিদিয়ে, জ্ঞানৰ বহুত মিথ্যা ভাষণ দিয়ে। পিতাৰ স্মৃতি নাই, যদিও ডাঙৰ ডাঙৰ লোকক জ্ঞান দিয়ে, কিন্তু যুগত অপৰিণত। ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰিব লাগে। বাবা, আপুনি অতিকৈ মৰমৰ। কেনেকুৱা এই বিচিত্ৰ ড্ৰামা ৰচি থোৱা আছে। কোনেও এই ৰহস্য নাজানে। আত্মাকো নাজানে, পৰমাত্মাকো নাজানে। এই সময়ত মনুষ্য জন্তুতকৈও অধম। আমিও এনেকুৱা আছিলোঁ। মায়াৰ ৰাজ্যত কিমান দুৰ্দশা হৈ যায়। পিতাই কৈছে যে মায়াৰ ৰাজ্যত কিমান দুৰ্দশা হৈ যায়। এই জ্ঞান তোমালোকে যিকোনো লোককে দিব পাৰা। কোৱা, আপোনালোক আত্মা এতিয়া তমোপ্ৰধান, তোমালোক সতোপ্ৰধান হ'ব লাগে। প্ৰথমে নিজক আত্মা বুলি বুজা। গৰীবসকলৰ বাবেইটো আৰু সহজ। চহকীসকলৰ জঞ্জাল বহুত থাকে। পিতাই কয়, মই আহোঁৱেই সাধাৰণ শৰীৰত। বহুত গৰীবো নহয়, বহুত চহকীও নহয়। এতিয়া তোমালোকে জানা যে কল্পই কল্পই পিতা আহি আমাক এয়াই শিক্ষা দিয়ে যে পবিত্ৰ কেনেকৈ হ'বা। বাকী তোমালোকৰ পেছাগত কাম কাজ আদিত হাই কাজিয়া হয়, তাৰ কাৰণে বাবা অহা নাই। তোমালোকেতো আহ্বানো জনোৱা, হে পতিত পাৱন আহক। সেয়েহে পিতাই পাৱন হোৱাৰ যুক্তি অৰ্থাৎ উপায় শুনায়। এই ব্ৰহ্মাই নিজেও একো নাজানিছিল। ভাৱৰীয়া হৈ যদি ড্ৰামাৰ আদি মধ্য অন্তৰ কথা নাজানে, তেন্তে তেওঁ কি বুলি কোৱা হ'ব? আমি আত্মাসকল এই সৃষ্টিচক্ৰত ভাৱৰীয়া হওঁ, এইটোও কোনেও নাজানে। যদিও কৈ দিয়ে যে আত্মা মূললোকত নিবাস কৰে, কিন্তু অনুভৱেৰে নকয়। তোমালোকেতো এতিয়া বাস্তৱত জানা আমি আত্মাসকল মূললোকৰ নিবাসী, আমি আত্মাসকল অবিনাশী। এইটো স্মৃতিটো বুদ্ধিত থকা উচিত। বহুতৰে যোগ একেবাৰে নাই। দেহ অভিমানৰ কাৰণে আকৌ ভুলো বহুত হয়। মূল কথা হৈছেই দেহী অভিমানী হোৱা। এইটো চিন্তা থকা উচিত যে মই সতোপ্ৰধান হ'ব লাগে। যিসকল সন্তানৰ সতোপ্ৰধান হোৱাৰ চিন্তা থাকে, তেওঁলোকৰ মুখেৰে কেতিয়াও পাথৰ অৰ্থাৎ কটুবচন উচ্চাৰিত নহয়। কিবা ভুল হ'লে তৎক্ষণাৎ পিতাক জনাব, বাবা, মোৰ দ্বাৰা এইটো ভুল হ'ল, ক্ষমা কৰিব। লুকুৱাই নাৰাখিব। লুকুৱাই ৰাখিলে আৰুহে বৃদ্ধি হৈ যায়। বাবাক বাতৰি দি থাকিবা, বাবাই লিখি দিব। তোমাৰ যুগ ঠিক নহয়। পাৱন হোৱাটোৱে হৈছে মুখ্য কথা। তোমালোক সন্তানসকলৰ বুদ্ধিত ৮৪ জন্মৰ কাহিনী আছে। যিমান সম্ভৱ কেৱল এইটোৱে চিন্তা চলি থাকিব লাগে যে মই সতোপ্ৰধান হ'ব লাগে, দেহ অভিমান এৰি দিব লাগে। পিতাই কৈছে যে তোমালোক সন্তানসকলৰ বুদ্ধিত ৮৪ জন্মৰ কাহিনী আছে। যিমান সম্ভৱ কেৱল এইটোৱে চিন্তা চলি থাকিব লাগে যে মই সতোপ্ৰধান হ'ব লাগে, দেহ অভিমান এৰি দিব লাগে। তোমালোক হৈছা ৰাজঋষি। সহযোগীয়ে কেতিয়াও ৰাজযোগ শিকাব নোৱাৰে। ৰাজযোগ পিতাইহে শিকায়, জ্ঞানো পিতাইহে দিয়ে। বাকী এই সময়ত হৈছে তমোপ্ৰধান ভক্তি। জ্ঞান কেৱল পিতাই সংগমতহে আহি শুনায়। পিতা আহিছে, গতিকে ভক্তি এতিয়া শেষ হ'ব। এই সৃষ্টিখনো শেষ হৈ যাব। পিতাই কৈছে যে পিতা আহিছে, গতিকে ভক্তি এতিয়া শেষ হ'ব। এই সৃষ্টিখনো শেষ হৈ যাব। জ্ঞান আৰু যোগেৰে সত্যযুগ স্থাপনা হয়। ভক্তি বস্তুটোৱেই বেলেগ। মনুষ্যই আকৌ কৈ দিয়ে যে দুখ সুখ ইয়াতেই আছে। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত গুৰু দায়িত্ব আছে। নিজৰ কল্যাণ কৰাৰ যুক্তি ৰচি থাকা। এইটোও বুজোৱা হৈছে যে পাৱন সৃষ্টি হৈছে শান্তিধাম আৰু সুখধাম।
এইখন হৈছে অশান্তি ধাম, দুখ ধাম। প্ৰথম মুখ্য কথা হৈছে যোগৰ। যদি যোগ নাই তেন্তে পণ্ডিতৰ দৰে কেৱল জ্ঞানৰ মিথ্যা ভাষণ দিব। আজিকালি তন্ত্ৰ মন্ত্ৰ কৰোঁতাও বহুত ওলাইছে। ইয়াৰ লগত জ্ঞানৰ সম্পৰ্ক নাই। মনুষ্য কিমান মিথ্যাৰ মাজত আবদ্ধ হৈ আছে। পতিত হয়। পিতাই নিজেই কয়, মই পতিত সৃষ্টি, পতিত শৰীৰত আহোঁ, পাৱনটো ইয়াত কোনো নাই। এওঁতো অৰ্থাৎ ব্ৰহ্মাই নিজকে ভগৱান বুলি নকয়। এওঁতো কয়, ময়ো পতিত, পাৱন হ'লে ফৰিষ্টা হৈ যাম। তোমালোকো পবিত্ৰ ফৰিষ্টা হৈ যাবা। গতিকে মূল কথা এইটোৱেই যে আমি পবিত্ৰ কেনেকৈ হ'ম। স্মৰণ কৰাটো বহুত জৰুৰী। যিসকল সন্তান স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হয় তেওঁলোকে কয়, আমিতো শিৱ বাবাৰ সন্তান হয়, স্মৃতিত আছোৱেই, কিন্তু বাবাই কয়, সেয়া সকলো মিছা কথা, অমনোযোগী হয়। এই ক্ষেত্ৰতো পুৰুষাৰ্থ কৰিব লাগে। ৰাতিপুৱা উঠি নিজক আত্মা বুলি বুজি বহিব লাগে, বাৰ্তালাপ কৰিব লাগে। আত্মাইহে বাৰ্তালাপ কৰে নহয়। এতিয়া তোমালোক দেহী অভিমানী হৈ যোৱা। যিয়ে কাৰোবাৰ কল্যাণ কৰে তেওঁলোকৰ গুণানুকীৰ্তনো কৰা হয়, হয় নহয়? সেয়া হৈছে দেহৰ মহিমা। এয়াটো হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ মহিমা। এয়াও তোমালোকে বুজি পোৱা। এই চিৰি তোমালোকৰ বাহিৰে অন্য কাৰোবাৰ বুদ্ধিত থাকিব জানো? আমি 84 জন্ম কেনেকৈ লওঁ, কেনেকৈ অৱনমিত হৈ আছো? পিতাই কৈছে যে আমি 84 জন্ম কেনেকৈ লওঁ, কেনেকৈ অৱনমিত হৈ আছো। এতিয়াতো পাপৰ কলহ ভৰপূৰ হৈ গৈছে। পিতাই আজি কৈছে যে এই চিৰি তোমালোকৰ বাহিৰে অন্য কাৰোবাৰ বুদ্ধিত থাকিব জানো? আমি 84 জন্ম কেনেকৈ লওঁ, কেনেকৈ অৱনমিত হৈ আহোঁ। এতিয়াতো পাপৰ কলহ ভৰপূৰ হৈ গৈছে। সেয়া চফা কেনেকৈ হ'ব? সেইকাৰণে পিতাক আহ্বান জনায়, তোমালোক হৈছা পাণ্ডৱ সম্প্ৰদায়, ধৰ্মীয়ও আৰু ৰাজনৈতিকো। বাবাই সকলো ধৰ্মৰ কথা বুজায়, অন্য কোনেও বুজাব নোৱাৰে। বাকী সেই ধৰ্ম প্ৰতিষ্ঠাপকসকলে কি কৰে? তেওঁলোকৰ পিছে পিছেতো বাকী সকলো অৱনমিত হ'বলগীয়া হয়। বাকী তেওঁলোকে জানো মোক্ষ প্ৰাপ্ত কৰায়? পিতাইহে অন্তত আহি সকলোকে পবিত্ৰ কৰি উভতাই লৈ যায়। সেইবাবে সেই এজনৰ বাহিৰে আন কাৰো গুণ গৰিমা নাই। ব্ৰহ্মাৰ নাইবা তোমালোকৰ কোনো গুণ গৰিমা নাই। ব্ৰহ্মাৰ নাইবা তোমালোকৰ কোনো গুণ গৰিমা নাই। বাবা নহাহেঁতেনতো তোমালোকেও কি কৰিলাহেঁতেন? এতিয়া পিতাই তোমালোকক আৰোহণ কলাত লৈ যায়, গায়নো কৰে যে তোমালোকৰ আৰোহণ হলে সকলোৰে কল্যাণ হয়। কিন্তু অৰ্থ বুজি পাই জানো? গুণানুকীৰ্তনটো বহুত কৰে। এতিয়া পিতাই বুজাইছে, অকালটো হৈছে আত্মা। এয়া ভ্ৰুকুটি। কপালৰ সোঁমাজত হৈছে আত্মাৰ আসন। আত্মা অবিনাশী, কালে কেতিয়াও নাখায়। আত্মাই এটা শৰীৰ এৰি অন্য এটা ভূমিকা পালন কৰিব লাগে। বাকী নিবলৈ কোনো কাল আহে জানো? কোনোবাই শৰীৰ ত্যাগ কৰিলে তোমালোকৰ দুখ নহয়। শৰীৰ এৰি অন্য ভূমিকা পালন কৰিবলৈ গ'ল, কন্দাৰ কি দৰকাৰ? আমি আত্মা ভাই ভাই, এইটো তোমালোকে এতিয়া জানা। এনেকৈ গায়ন কৰে যে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। পিতা ক'ত আহি মিলিত হয় এইটোও নাজানে। এতিয়া তোমালোকে সকলো কথাৰে বুজনি পোৱা। কিমান দিনৰ পৰা শুনিয়ে আহিছা। কোনো কিতাপ আদি লয় জানো? বুজাবৰ বাবে কেৱল উনুকিয়াই দিয়ে। পিতা যিহেতু সত্য, সেয়েহে সত্য ৰচনা ৰচে। সত্যক কথা কয়। সত্যৰ জয়, অসত্যৰ পৰাজয়। সত্য পিতাই সত্যখণ্ড স্থাপনা কৰে। ৰাৱণৰ হাতত তোমালোক বহুত পৰাজিত হলা। এই সকলো খেল ৰচি থোৱা আছে। এতিয়া তোমালোকে জানা যে আমাৰ ৰাজ্য স্থাপনা হৈ আছে। পাছত এই সকলোবোৰ নাথাকিব। এই সকলোবোৰতো পাছত আহিছে। এই সৃষ্টিৰ চক্ৰ বুদ্ধিত ৰখাটো কিমান সহজ। যিসকল পুৰুষাৰ্থী সন্তান তেওঁলোক কেৱল ইয়াতেই আনন্দিত নহব যে আমি জ্ঞানটো বহুত ভালকৈ শুনাওঁ, লগতে যুগযুক্ত হৈও থাকিব আৰু আচৰণো ধাৰণ কৰিব। তোমালোক বহুত অমায়িক হ'ব লাগে, কাকো দুখ দিব নালাগে, মৰমেৰে বুজাব লাগে। পবিত্ৰতাৰ ওপৰতো কিমান হুলস্থুল হয়, পবিত্ৰতাৰ মাজতো কিমান হুলস্থুল হয়। যেতিয়া পিতাই কৈছে যে সেয়াও ড্ৰামা অনুসৰি। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা নহয় জানো? এনেকুৱা নহয় যে ড্ৰামাত আছে যদি পাম, নহয়, পৰিশ্ৰম কৰিব লাগে। দেৱতাসকলৰ দৰে দৈবী গুণ ধাৰণ কৰিব লাগে। অপ্ৰীতিকৰ হ'ব নালাগে।
চাব লাগে যে মই ওলোটা আচৰণ কৰি পিতাৰ সন্মান হানিটো নকৰোঁ। সদ্গুৰুৰ নিন্দা কৰাওজনে অৰ্থাৎ কৰাওতাজনে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। পিতাই কৈছে যে সদ্গুৰুৰ নিন্দা কৰাওতাজনে কেতিয়াও উচ্চ পদ পাব নোৱাৰে। এওঁতো সত্য পিতা, সত্য শিক্ষক, আত্মাৰ এতিয়া স্মৃতি থাকে। বাবা জ্ঞানৰ সাগৰ, সুখৰ সাগৰ হয়। নিশ্চয় জ্ঞান দি গৈছোঁ। সেইবাবেতো গায়ন হয়। এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ আত্মাত কিবা জ্ঞান আছিল জানো? আত্মা কি, ড্ৰামা কি কোনেও নাজানে। জানিবতো মনুষ্যইহে লাগে নহয়। ৰুদ্ৰ যজ্ঞ পাতিলে তেতিয়া আত্মাসকলৰ পূজা কৰে। তেওঁৰ অৰ্থাৎ শিৱ বাবাৰ পূজা উত্তম নে দৈৱী শৰীৰৰ পূজা উত্তম? এই শৰীৰটো পাঁচতত্বৰে গঠিত, সেইবাবে শিৱ বাবাৰ পূজাহে অবিভচাৰী পূজা। এতিয়া সেই এজনৰ পৰাই শুনিব লাগে, সেইবাবে কোৱা হয় বেয়া নুশুনিবা, গ্লানিৰ কোনো কথা নুশুনিবা, মোৰ এজনৰ পৰাহে শুনিবা। এয়া হৈছে অবিভচাৰী জ্ঞান। মুখ্য কথা হৈছে যেতিয়া দেহ অভিমান আঁতৰিব তেতিয়াহে তোমালোক শীতল হবা। পিতাৰ স্মৃতিত থাকিলে মুখেৰে অপ্ৰয়োজনীয় কথা উচ্চাৰিত নহব, কুদৃষ্টি নাযাব, দেখিও যেন নাচাব। আমাৰ জ্ঞানৰ তৃতীয় নেত্ৰ মুকলি হৈ আছে। পিতা আহি ত্ৰিনেত্ৰী ত্ৰিকালদৰ্শী কৰি তুলিছে। এতিয়া তোমালোকৰ তিনিওকালৰ তিনিও লোকৰ জ্ঞান আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ-দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে জ্ঞান শুনোৱাৰ লগতে যুগযুক্ত হৈও থাকিব লাগে। ভাল আচৰণ ধাৰণ কৰিব লাগে। বহুত অমায়িক হ'ব লাগে। মুখেৰে কেতিয়াও পাথৰ অৰ্থাৎ কটুবচন উচ্চাৰণ কৰিব নালাগে। দ্বিতীয়তে অন্তৰ্মুখী হৈ একান্তত বহি নিজে নিজৰ সৈতে বাৰ্তালাপ কৰিব লাগে। পাৱন হোৱাৰ যুক্তি উলিয়াব লাগে আৰু পুৱাতে উঠি পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে। আৰু আজিৰ বৰদান। বেটাৰ যন্ত্ৰৰ দ্বাৰা বিনাশকালত অন্তিম নিৰ্দেশনা অনুভূতিৰে প্ৰাপ্ত কৰোতা নিৰ্বিকাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। বিনাশৰ সময়ত অন্তিম নিৰ্দেশনা অনুভূতিৰে প্ৰাপ্ত কৰিবলৈ নিৰ্বিকাৰী বুদ্ধিৰ প্ৰয়োজন। যেনেকৈ তেওঁলোকে বেটাৰ যন্ত্ৰৰ দ্বাৰা ইজনে সিজনলৈ বাৰ্তা পঠিয়ায়। ইয়াত হৈছে নিৰ্বিকাৰীৰ বেটাৰ যন্ত্ৰ। এই বেটাৰ যন্ত্ৰৰ দ্বাৰা তোমালোকে বাৰ্তা শুনিবা যে এই সুৰক্ষিত স্থানলৈ গুচি যোৱা। যিসকল সন্তান পিতাৰ স্মৃতিত থাকোতা নিৰ্বিকাৰী, যাৰ অশৰীৰী হোৱাৰ অভ্যাস আছে, তেওঁলোক বিনাশত বিনাশ নহব। পিতাই কৈছে যে যিসকল সন্তান পিতাৰ স্মৃতিত থাকোতা নিৰ্বিকাৰী, যাৰ অশৰীৰী হোৱাৰ অভ্যাস আছে, তেওঁলোক বিনাশকালত অৰ্থাৎ বিনাশত বিনাশ নহব, কিন্তু স্বইচ্ছাৰে শৰীৰ ত্যাগ কৰিব। আৰু আজিৰ শ্লোগান। যোগক কাষৰীয়া কৰি কৰ্মত ব্যস্ত হৈ যোৱা, এয়াও অমনোযোগিতা। যোগক কাষৰীয়া কৰি কৰ্মত ব্যস্ত হৈ যোৱা, এয়াও অমনোযোগিতা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। পবিত্ৰতাৰ আভিজাত্য অৰ্থাৎ একব্ৰতা হোৱা, অৰ্থাৎ একমাত্ৰ বাবা, অন্য কোনো নাই। এই ব্ৰাহ্মণ জীৱনত সম্পূৰ্ণ পাৱন হ'বলৈ একব্ৰতাৰ পাঠ দৃঢ় কৰি লোৱা। এই ব্ৰাহ্মণ জীৱনত সম্পূৰ্ণ পাৱন হ'বলৈ একব্ৰতাৰ পাঠ দৃঢ় কৰি লোৱা। বৃত্তিত শুভ ভাৱনা, শুভ কামনা থাকক। দৃষ্টিৰ দ্বাৰা প্ৰত্যেককে আত্মিক ৰূপত বা ফৰিষ্টা ৰূপত চোৱা। কৰ্মৰ দ্বাৰা প্ৰত্যেক আত্মাক সুখ দিয়া আৰু সুখ লোৱা। কোনোবাই দুখ দিয়ক, গালি পাৰক, অপমান কৰক, তেতিয়াও তোমালোকে সহনশীল দেৱী, সহনশীল দেৱ হৈ যোৱা। ওম শান্তি।